20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জেগা 9,000। হেল্ল' গাইজ, আপোনাক স্বাগতম জনাইছোঁ আমাৰি টিপছ অনলাইন ৰ আজিৰ এই নতুন ভিডিঅ' লৈ। যদি আপুনি এজন অৰুণোদয়ৰ হিতাধিকাৰী তেন্তে আপোনালৈ আছে এটা ভাল খবৰ। গুৱাহাটীত অনুষ্ঠিত এক অনানুষ্ঠানিক প্ৰেছ মিটত অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু চৰকাৰী কল্যাণমূলক আঁচনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় হিমন্ত বিশ্ব শৰ্মা। জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেন বৰাৰ বাসগৃহত হোৱা এই আলোচনাত মুখ্যমন্ত্ৰীয়ে বিশেষকৈ অৰুণোদয় আঁচনিৰ সম্ভাৱ্য পৰিৱৰ্তনক লৈ ইংগিত দিয়ে, যি ৰাজ্যজুৰি বিশেষ আগ্ৰহৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীয়ে অনানুষ্ঠানিক আলাপ আলোচনাৰ সময়ত অসমৰ বৰ্তমান ৰাজনৈতিক পৰীক্ষা, বিৰোধী শিবিৰৰ কৌশল আৰু আগন্তুক দিনত ৰাজনৈতিক দিশদৰ্শনৰ বিষয়ে মত প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে ৰাজ্যত উন্নয়নমূলক কাম-কাজ আৰু সামাজিক সুৰক্ষা আঁচনিসমূহক অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰেক্ষাপটত মহিলা হিতাধিকাৰীসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ অৰুণোদয় আঁচনিৰ বিষয়ে তেওঁ চমুকৈ কিন্তু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। পূৰ্বৰ আলোচনা অনুসৰি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ আশে-পাশে অৰুণোদয় আঁচনিৰ অধীনত 8,000 টকা প্ৰদানৰ সম্ভাৱনা উল্লেখ কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে স্মৰণ কৰে। কিন্তু শেহতীয়া পৰিস্থিতি আৰু প্ৰশাসনিক পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি এই টাইমলাইন সংশোধন হ'ব পাৰে বুলি তেওঁ ইংগিত দিয়ে। তেওঁ কোৱা অনুসৰি সম্ভাৱ্যভাৱে 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত এই ধন পৰিশোধ কৰা হ'ব পাৰে। ইয়াৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হিচাপে মুখ্যমন্ত্ৰীয়ে ইংগিত দিয়ে যে এই আৰ্থিক সহায়ৰ পৰিমাণ 8,000 ৰ পৰা বৃদ্ধি কৰি 9,000 লৈ নিয়াৰ বিষয়টো চৰকাৰ বিবেচন কৰি আছে। যদি এই সিদ্ধান্ত কাৰ্যকৰী হয় তেন্তে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলা হিতাধিকাৰীয়ে ইয়াৰ পৰা প্ৰত্যক্ষ উপকৃত হ'ব। এই সম্ভাৱ্য বৃদ্ধিয়ে চৰকাৰৰ সামাজিক সুৰক্ষা নীতি অধিক শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হ'ব পাৰে। ৰাজনৈতিক বিশ্লেষকসকলে মন কৰিছে যে এনে ঘোষণা বা ইংগিতে আগন্তুক সময়ত অসমৰ ৰাজনৈতিক পৰিৱেশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ মহিলা ভোটাৰ আৰু নিম্নায়ৰ পৰিয়ালসমূহৰ মাজত চৰকাৰৰ জনপ্ৰিয়তা বৃদ্ধি কৰাত এই আঁচনিয়ে মুখ্য ভূমিকা ল'ব পাৰে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে। সামগ্ৰিকভাৱে এই প্ৰেছ মিটত কৰা মন্তব্যসমূহে স্পষ্ট কৰে যে অসম চৰকাৰ একেলগে ৰাজনৈতিক কৌশল আৰু সামাজিক কল্যাণমূলক পদক্ষেপ দুটাতে মনোনিৱেশ কৰি আছে। অৱশ্যে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি আৰু পেমেণ্টৰ তাৰিখ সলনি সম্পৰ্কে চৰকাৰৰ পৰা আনুষ্ঠানিক ঘোষণা অহালৈকে হিতাধিকাৰীসকলে অপেক্ষা কৰিব লাগিব। ইমান সময় টিপছ অনলাইন চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম। 20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জেগা 9,000। সেইটো আপোনাক মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়। 20 ফেব্ৰুৱাৰীত যদি দি দিওঁ, মহিলাসকলে আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম। সেইকাৰণে একেলগে 10 মাৰ্চত দিম, 8,000 নিদিওঁ, 9,000। সেইটো আপোনালোকে অলপ বাইদেউসকলে নহ'লে মোক এইটো সুধি আছে।